ক্লাছ 10ৰ অংকৰ 1 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে বাস্তৱ সংখ্যা। গতিকে বাস্তৱ সংখ্যাত যদি এই তিনিটা ফৰ্মুলা তোমালোকে জানা তেনেহ'লে 1 নম্বৰ চেপ্টাৰৰ অংক তোমালোকে পাৰিবা। গতিকে তিনিটা ফৰ্মুলা তোমালোকে চাই লোৱা। 1 নম্বৰটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা a = b³ + r, য'ত কি আছে 0 <= r <= b। 2 নম্বৰটো কি আছে লহাগু ইনটু গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। 3 নম্বৰটো আছে যে ওপৰত কিবা এটা সংখ্যা থাকিলে তলত যদি 2 বা 5 থাকে পূৰণ হৈ থাকে এইটো কি হয় সাৱধিক। 2 নম্বৰটো কি আছে ওপৰত কিবা এটা সংখ্যা তলত যদি 2 থাকে এইটো সাৱধিক হ'ব, বা ওপৰত কিবা এটা সংখ্যা তলত যদি 5 থাকে এইটো কি হ'ব সাৱধিক। এই তিনিটা ফৰ্মুলা আছিল মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা চেপ্টাৰ 1ৰ বাবে বাস্তৱ সংখ্যা। গতিকে চোৱা তাৰ ওপৰত এটা কুৱেশ্যনত দি দিছোঁ মই, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰমাণ কৰা যে √3 অপৰিমেয়। উত্তৰ বিৰুদ্ধভাৱে ধৰোঁ √3 পৰিমেয় সংখ্যা। এতেকে √3 = p/q। p আৰু qৰ 1ৰ বাহিৰে উৎপাদক আছে। এতেকে ইকুৱেল দি লিখিবা কি √3 × q। চোৱা এই তলত কি আছিল q2 আছিল, গতিকে তলতটো কি হৈ যাব সেইফালে গৈ ওপৰত যাবগৈ। গতিকে আমি কি কৰি দিম বৰ্জ পূৰণ কৰি পাইছোঁ যে √3 × q = কি p। দুয়োটাত আমি কি কৰি পাওঁ বৰ্গ কৰি পাওঁ। গতিকে বৰ্গ কৰিলে কি হ'ব এইটো যে √3 × q² = p²। ব্ৰেকেটত লিখিবা বৰ্গ কৰি পাওঁ। এতিয়া চোৱা ইকুৱেল দি কি লিখিবা যদি আমি √3² কৰোঁ অনলি 3 পাম। গতিকে কি হ'ব 3q² = p²। ইকুৱেশ্যন 1 দিবা এইটো। পাছত চোৱা কিউৰ লগত 3টো কি হৈ আছে পূৰণ হৈ আছে, সেইফালে গুচি গ'লে কি হ'ব হৰণ হৈ যাব। গতিকে q² = p²/3। ইকুৱেশ্যন 2 দিবা এইটো। আকৌ p = 3c। গতিকে চোৱা c যিকোনো অখণ্ড সংখ্যা, আকৌ বৰ্গ কৰিবা p² = 3c²। গতিকে p² চোৱা ইকুৱেশ্যন 1ত এটা মান আছিল, গতিকে সেইটো আমি লৈ আহোঁ। p² ঠাইত কি আনিম যে 3q² = 3 3 গুণ কিমান হ'ব 9 আৰু c² 9c²। ইকুৱেশ্যন 1ৰ পৰা পাওঁ। এতিয়া চোৱা q², কিউৰ লগত 3টো কি হৈছিল পূৰণ, সেইফালে গুচি গ'লে কি হ'ব হৰণ। আমি 3ৰে যদি 9 কাটি দিওঁ 3 × 3 3 3 × 9, গতিকে কি থাকিব আমাৰ 3c²। লাষ্ট ইকুৱেশ্যনটো কি আছে চোৱা q²/3, 3টো ঠাইত কি হৈ আছিল পূৰণ, এইফালে আহি গ'লে কি হৈ যাব হৰণ। গতিকে q²/3 = c²। এতিকে এইটো ইকুৱেশ্যন 3 দিবা। গতিকে চোৱা ইকুৱেশ্যন 2 আৰু 3ৰ পৰা পাওঁ p আৰু qৰ 1ৰ বাহিৰে আন এটা উৎপাদক সাধাৰণ উৎপাদক কি আছে 3 আছে। গতিকে √3 এটা পৰিমেয় সংখ্যা। ঠিক আছে, গতিকে এই সত্যতা বিৰোধ কৰাৰ বাবে √3 এটা অপৰিমেয় সংখ্যা। এইখিনি লিখিলেই তোমালোকৰ প্ৰমাণ হৈ যাব।